বাহনী ৰাস্তাটো দেখুৱাওঁ চাওক ৰাস্তাটো সকলোৱে কিমান ধুনীয়া এটা ৰাস্তা মানে কৃষ্ণ গৰুক দেখাই দিয়া আমাৰ গৰু হেনচম আহি অবয়কৰ সোণোৱালৰ পাৰ্কখন আহি পালোহি পাৰ্কখনৰ নাম হৈছে হুলক হেৰিটেজ চ' পাৰ্কখনৰ কিছু অংশ দেখুৱাম আপোনালোকক পাৰ্কখন হৈছে এইখন এই গছৰ ওপৰত আছে এইখন চাওক সকলোৱে ৱাও মোৰ লগত আহি আছে গুড্ডু তাৰপিছতে হাই ক'লেহি তাৰপিছত আছে তৃষ্ণা পাৰ্কখন আৰু পাৰ্কখনৰ এইবোৰ তাত আমাৰ ফটো মৰা হৈ গ'ল বৰ্তমান ওপৰৰ পৰা দেখাইছোঁ আপোনালোকক বাগানৰ মাজত আছে পাৰ্কখন সোণোৱাল চাহ বাগিচা বুলি কয় সোণোৱাল এইখন সোণোৱাল নপৰিব চাগে ন বাহনী পৰে কেনেকুৱা লাগিছে জনাব সকলোৱে পাৰ্কখন বাগানৰ মাজত আছে ৱাও ধুনীয়াকৈ দেখাম আপোনালোকক পাৰ্কখন কেনেকুৱা ধৰণৰ ইয়াত এজনৰ ফিজ 50 টকাকৈ লয় দুজনৰ 100 টকা সৰু ল'ৰা ছোৱালীবিলাকৰ 15 টকা ইয়াত নিদিলেও আৰু 15 টকানো কিনিব দিম ইয়াৰ পাৰ্কখন দেখাইছোঁ ইয়াত এইখন পাৰ্কখনৰ নাম হৈছে দ্য হুলক হেৰিটেজ ঘৰকেইটা দেখাম এই যোৰহাট বাহনী লিখা আছে হয়নে এই দাদাজনে কিবা কাম কৰি আছে পাথৰবিলাকৰ মাৰিছে ৰং এইফালে খেৰেৰে বনোৱা কিবাকিবি বনাই ৰাখিছে বৰ্তমান এতিয়া নিউ ইয়েৰৰ কাৰণে প্ৰচেষ্টাবোৰ চলি আছে এইটো এইবিলাকক ইয়াত এয়া এই লাই শাক লগাই ৰাখিছে বৰ্তমান আমি ইয়াত এতিয়া এটা জিৰণি লৈছোঁ আৰু এয়া বনাই আছে কিবাকিবি ৰাতি চাগে কিবাকিবি পাৰ্টি চাৰ্টি হৈ চাগে ইয়াত